এইটো আপোনালোকে বিশ্বাস কৰেনে একদম এনেকুৱা বগা হৈ যোৱাটো এনেকুৱা ধৰণে বগা হৈ যাব নালাগে মাত্ৰ আমাৰ মুখৰ ছালখনৰ লগত হাতৰ ছালখন ডিঙিৰ ছালখন যাতে মিলি থাকে খুব ধুনীয়াকৈ ছালখন সাফা হয় গ্লো হয় আৰু উজ্জ্বল হৈ থাকে আজিৰ এই ৰেমেডিটো আপোনালোকে ব্যৱহাৰ কৰি চাবচোন আপোনালোকৰ হাতৰ ছাল ডিঙিৰ ছাল ভৰিৰ ছালখন উজ্জ্বল হ'বলৈ সাফা হ'বলৈ সহায় হ'ব আৰু তাৰ কাৰণে আপোনালোকে আপোনালোকৰ পকেটৰ পইচা খৰচ কৰিব নালাগে আপোনালোকে মাত্ৰ আপোনালোকৰ পাকঘৰৰ পৰা কেইবিধমান সৰু সৰু বস্তুহে ল'ব লাগিব যি কেইবিধ বস্তু ব্যৱহাৰ কৰি আপোনালোকে হাত ভৰি ডিঙি আৰু পিঠিৰ ছালখন সাফা কৰিব পাৰিব আৰু লগতে উজ্জ্বল কৰি ৰাখিব পাৰিব হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হোৱাটছআপ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনালো আজি মই আপোনালোকলৈ আপোনালোকৰে ৰিকুৱেষ্টৰ এটা খুব বঢ়িয়া ভিডিঅ' লৈ আহিছো বহুতে কমেন্ট কৰি আছিল যে হাত ভৰি কলা পৰি গলে সানবান হলে কি কৰিম তাৰ উপায় এটা দিবচোন আজি মই তাৰে এটা খুব বঢ়িয়া উপায় লৈ আহিছো প্ৰথমবাৰতে আপোনালোকে খুব ভাল ৰিজাল্ট পাব 3 দিন ব্যৱহাৰ কৰাৰ পাছত আপোনালোকৰ সানবান স্কিন কলা পৰা সমস্যা সকলোবোৰ দূৰ হৈ যাব স্কিনখন খুব ধুনীয়াকৈ গ্লো হৈ যাব উজ্জ্বল হ'ব সাফা হৈ যাব এতিয়া মই আপোনালোকক এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম আৰু দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় ভিডিঅ'টোত এটা লাইক কৰিব মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সোনকালে সাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশন আপোনালোকলৈ সোনকালে যাব আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব তে বলক এতিয়া এই ৰেমেডিটো কেনেকৈ বনাব লাগে কেনেকৈ ব্যৱহাৰ কৰিব লাগে চাওঁ বলক হাত ভৰি ডিঙি পিঠি সাফা কৰিবৰ কাৰণে এতিয়া মই আপোনালোকক এই ৰেমেডিটো তৈয়াৰ কৰি দেখুৱাম তাৰ কাৰণে মই প্ৰথমে লৈছো এয়া বেসন যদি আপোনালোকে হাত ভৰি ডিঙি পিঠি একেবাৰতে সাফা কৰে তেতিয়া হলে আপোনালোকে 2-3 চামুচ মানৰ জোখাৰে ল'ব আৰু যদি অকল হাতত লগাও বুলি ভাবে তেতিয়া হলে 1 চামুচৰ জোখাৰে হলেই হ'ব আৰু সেই বেসনৰ লগত এতিয়া মই মিক্স কৰিবলৈ আনিছো এয়া সোডা মই আধা চামুচৰ জোখাৰে লৈছো 2 চামুচ বেসনৰ লগত জোখটো আপোনালোকে মনত ৰাখি যাব 2 চামুচ বেসনৰ লগত আধা চামুচ সোডা দি দিলো দি পেলাই ভালকৈ মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই মিক্স কৰি অকনমান কস্তুৰী হালধি আপোনালোকৰ ঘৰত কস্তুৰী হালধি নাথাকিলেও একো প্ৰবলেম নহয় আপোনালোকে খোৱা হালধিও ল'ব পাৰিব খোৱা হালধিৰ পৰিমাণটো আপোনালোকে একেবাৰে কমাই ল'ব কস্তুৰী হালধিৰ কাৰণে মই অকনমান বেছিকৈ লৈছো কাৰণ কস্তুৰী হালধিৰ ৰংটো বেছিকৈ নধৰে অকনমান পাতল ৰংটো একেবাৰে পাতল হয় সেইকাৰণে অকনমান বেছিকৈ ল'ব পাৰি ইয়াতে এতিয়া মই মিক্স কৰিছো আধা চামুচৰ জোখাৰে কফি পাউডাৰ কফি আমাৰ ছালখন উজ্জ্বল কৰিবলৈ সহায় কৰিব ইয়াৰ পাছত মই আনিছো এয়া মুলতানী মিট্টি আমাৰ ছালখন সাফা কৰিবলৈ সহায় কৰে আৰু লগতে আমাৰ গৰমৰ দিনত যে ছালখন খুব বেছিকৈ তেলিয়া হৈ থাকে সেই এক্সট্ৰা অইলটো আমাৰ স্কিনৰ পৰা দূৰ কৰিবলৈ সহায় কৰিব এতিয়া মই ইয়াতে দি দিছো এফাল নেমুৰ ৰসটো দি মই ভালকৈ মিক্স কৰি চাই লম যদি প্ৰয়োজন হয় আকৌ অকমান দিব লগা হ'ব পাৰে এতিয়া অকনমান কম হোৱা দেখি আকৌ 1 চামুচ মানৰ জোখাৰে মই ইয়াতে নেমুৰ ৰস চেপি ললো চেপি লৈ ভালকৈ এতিয়া মই এইখিনিৰ লগত মিক্স কৰি দিম নেমুৰ ৰস দিয়াৰ পাছত এই বাকলিটো আপোনালোকে পেলাই নিদিব সেইটো পিছত প্ৰয়োজন হ'ব কিয় প্ৰয়োজন হয় মই আপোনালোকক দেখুৱাই যাম বাৰু আৰু এতিয়া মই মিক্স কৰি ললো মিক্স কৰি লোৱাৰ পাছত ইয়াতে এতিয়া মই দিম বডি শ্যাম্পু যদি আপোনালোকৰ ঘৰত বডি শ্যাম্পু নাথাকে তেতিয়া হলে আপোনালোকে চুলি ধুবলৈ ব্যৱহাৰ কৰা শ্যাম্পু ব্যৱহাৰ কৰিব পাৰিব শ্যাম্পু 1 চামুচ দি ললো দি লোৱাৰ পাছত ভালকৈ মিক্স কৰি লোৱাৰ পাছত এটো ৰেমেডিটো তৈয়াৰ হৈ গল এতিয়া এই ৰেমেডিটো কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো মই আপোনালোকক দেখুৱাম মই যেনে ধৰণে ব্যৱহাৰ কৰি দেখুৱাম সেইদৰে আপোনালোকে ব্যৱহাৰ কৰিব এবাৰতে আপোনালোকে ভাল ৰিজাল্ট পাব এতিয়া দেখিছেনে মোৰ হাতটো কেনেকুৱা ৰংটো কেনেকুৱা হৈ আছে আৰু ব্যৱহাৰ কৰাৰ পাছত আপোনালোকে হাতৰ ৰংটো চাব বহুত ডিফাৰেন্স দেখিবলৈ পাব এতিয়া মই বাটিটোৰ পৰা অকনমান লৈ হাতটোত প্ৰথমতে লগাই লৈছো লগাই লৈ ভালকৈ লগাই লম যত কলা দাগ আছে আপোনালোকে তাত ভালকৈ লগাই ল'ব আৰু হাতৰ যে এই আঙুলিবোৰৰ গাঁঠিবোৰৰ যিটো খাজ থাকে সেই খাজটো কিছুমানৰ কলা পৰি যায় সেই খাজটোত ভালকৈ লগাই দিব লগাই লোৱাৰ পাছত 5 মিনিট ৰাখি থব এনেকৈ শুকাবলৈ দিব অলপ যেতিয়া শুকাব তেতিয়া আপোনালোকে এটা বাটিত পানী ল'ব লৈ এই নেমু টুকুৰাটো এনেকৈ তিয়াই ল'ব নেমু যিটো বাকলি মই থৈ দিছিলো সেই বাকলিটো তিয়াই ল'ব লৈ সেই নেমু বাকলিটোৰে
এনেকৈ লৈ খুব ধুনীয়াকৈ আপোনালোকে আৰু 10 মিনিট মানৰ কাৰণে এনেকৈ ঘঁহি থাকিব। এনেকৈ ঘঁহি থাকিলে আপোনালোকৰ ছালত যিবোৰ ময়লা লাগি আছে সেই ময়লাবোৰো দূৰ হ'ব আৰু লগতে ছানবাৰ্ণ হ'লে বা ছালখন ক'লা পৰা সমস্যা কমিবলৈ সহায় হ'ব। মাছাজটো কিন্তু আপোনালোকে অলপ বেছি সময়ৰ কাৰণে কৰিব লাগিব। যদি অকণমান সময় মাছাজ কৰি থৈ দিয়ে তেতিয়াহ'লে ছালখন ভালকৈ চাফা নহ'ব। আপোনালোকে 10 মিনিটৰ কাৰণে খুব ধুনীয়াকৈ মাছাজ কৰি থাকিব। সেম প্ৰচেছতে আপোনালোকে ভৰিটো কৰিব, লগতে ডিঙি পিঠি সকলোতে এই প্ৰচেছটোতে কৰিব। এতিয়া মই 10 মিনিট মাছাজ কৰি লোৱাৰ পাছত এয়া হাতখন ধুই আহিলোঁ। হাতখন ধোৱাৰ পাছত এয়া চাওক কিমান ধুনীয়াকৈ ছালখন চাফা হৈ গৈছে। মই এখন হাতত কৰিছিলোঁ, এইখন হাত আৰু মই যিখন হাতত কৰা নাই তাৰ পাৰ্থক্যটো মই আপোনালোকক এতিয়া দেখুৱাই আছোঁ। চাওক কিমান পাৰ্থক্য চাওকচোন। যিখন হাতত কৰিছিলোঁ সেই হাতখন সম্পূৰ্ণকৈ বগা হৈ গৈছে আৰু যিখন হাতত কৰা নাই সেইখন অকণমান মলি থকা নিচিনা ক'লা পৰি থকা নিচিনা হৈছে। স্ক্ৰাব কৰি হাত ধোৱাৰ পাছত এতিয়া আনিছোঁ অকণমান গোলাপ জল। গোলাপ জল অকণমান লগাই দিম। আপোনালোকে যেতিয়া এই স্ক্ৰাবটো ব্যৱহাৰ কৰিব, ধোৱাৰ পাছত আপোনালোকে অকণমান গোলাপ জল হাতে ভৰিয়ে ডিঙিয়ে পিঠিয়ে সকলোতে লগাই দিব। এনেধৰণে কৰিলে আপোনালোকৰ ছালখন উজ্জ্বল হ'বলৈ, গ্ল' হ'বলৈ সহায় হ'ব, লগতে চাফাও হ'ব। এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ৰেমেডি তৈয়াৰ কৰি কেনেধৰণে ব্যৱহাৰ কৰিব লাগে সেইটো দেখুৱালোঁ। মাত্ৰ আপোনালোকে 3 দিন ব্যৱহাৰ কৰি চাব। 3 দিন ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকৰ হাতৰ ছালখন, ভৰিৰ ছালখন, ডিঙিৰ পিঠিৰ ছালখন ছানবাৰ্ণ যদি হৈ আছে সেই সমস্যা দূৰ কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। আজিৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো আজিৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।